মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি 12.2 অনুশীলনী আমি কি কৰি আছিলো বৃত্ত সম্বন্ধীয় কালি নহয় জানো বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.2 আমি কৰি আছিলো তাৰে কোৱেশ্চন নম্বৰ 7 লৈকে আমি কৰিছো অলৰেডি এতিয়া আমি কোৱেশ্চন নম্বৰ 8 ৰ পৰা আৰম্ভ কৰো আহা সো প্ৰথম প্ৰশ্ন নম্বৰ 8 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰখাৰ ঘাহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে ধৰি লোৱা এটো চুকত ঠিক আছে এই ৰছীডাল এনেকে ঘোঁৰাটো বান্ধি থোৱা হৈছে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ হে অঞ্চলটোৰ কালি নিৰ্ণয় কৰে এটা তোমালোকে ডায়াগ্ৰামটোত চাইছা এটো চুক যিহেতু নহয় জানো এটো চুক এই ডায়াগ্ৰামটো চোৱা এই ডায়াগ্ৰামত এটো কি হয় ডায়াগ্ৰামত এটো হল এটা চুক এই চুক হোৱা কাৰণে এই কোণটো কিমান হ'ব এই কোণটো হ'ব 90 ডিগ্ৰী সো আমি থিতা পাই গলো থিতা আমাৰ কিমান 90 ডিগ্ৰী নেক্সট কি আহিলে এই চুকটোৰ পৰা ইয়াতে কি কৈছে 5 মিটাৰ দীঘল ৰছীৰে সো 5 মিটাৰ দীঘল ৰছীৰে যদি বাঁধে ঘোঁৰাটো এনেকে সিধা হৈ 5 মিটাৰত এইখিনি গোটেইখিনি চৰিব পাৰিব নহয় জানো এইখিনি গোটেইখিনি পোৰশন কি কৰিব পাৰিব ঘাঁহ খাব পাৰিব সো এটো ক্ষেত্ৰত আমাৰ এটো চুকৰ যেতিয়া আমি 5 মিটাৰ ৰছী দীঘল বুলি কৈছে তেতিয়া হলে আমাৰ ব্যাসাৰ্ধ কিমান হ'ব 5 মিটাৰ সো আমি ইয়াতে ইয়াৰ পৰা কি পাম আমি যেটো চুক বুলি কৈছে সো আমাৰ এটো কি হ'ব বৃত্তকলাৰ কোণ বৃত্তকলাৰ কোণ বা থিতা ইকুয়ালস টু কিমান হ'ব 90 ডিগ্ৰী আৰু আমাৰ r কিমান হ'ব r হ'ব 5 মিটাৰ এতিয়া আমি কি কম এতিয়া আমি ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ হে অংশটোৰ কালি নিৰ্ণয় কৰা সো আমি পথাৰখনৰ কালি নিৰ্ণয় ঘোঁৰাটো আমি লিখিম ঘোঁৰাটো চৰিব পৰা অংশৰ কালি equals to বৃত্তকলাৰ কালি আৰু বৃত্তকলাৰ কালি কি হ'ব বৃত্তকলাৰ কালিৰ ফৰ্মুলা আছিলে থিতা বাই 360 into pi r square so theta by ইয়াতে চাওঁচোন আমি পাইৰ ভ্যালু কিবা দিছে নে পাইৰ ভ্যালু যদি একো নিদিয়ে আমি কি ইউজ কৰিম 22/7 so আমি ইয়াতে দিম থিতা হল আমাৰ 90/360 পাইৰ ভ্যালু 22/7 r square মানে r কিমান দিয়া আছিলে 5 so 5 into 5 এটো 0 0 যাব তো কাটিলে হল 4 r টো না যায় এটো যাব 2 এটো যাব 11 সো আমি কিমান পাম আমি পালো 11 into 25/14 সো আমাৰ এটো কিমান হলাব এখিনি পূৰণ কৰা 11 into 25 মানে 25 সো কিমান হ'ব 572 সো এটো হল 275/14 মিটাৰ স্কয়াৰ এখিনি অংশ কি হ'ব এখিনি অংশ 5 মিটাৰ দীঘল ৰছীৰে যদি বান্ধি থোৱা হয় ঘোঁৰাটোক তেনে হলে ঘোঁৰাটোৱে কি হ'ব এখিনি অঞ্চল বা এখিনি অংশ ঘাঁহ খাব পাৰিব ঠিক আছে সো এখিনি তোমালোকে আকৌ হৰণ কৰি ডেসিমেলত আনিব পাৰা ঠিক আছে নেক্সট কি কৈছে যদি ৰছীডাল 5 মিটাৰৰ হলনি 10 মিটাৰ দীঘল হয় এতিয়া ৰছীডাল 5 মিটাৰ হলনি 10 মিটাৰ হৈ গল তাৰ মানে এতিয়া আমাৰ r কি হল 10 মিটাৰ সো এতিয়া আকৌ আমি এটো দিয়া আছিল pi equals to 3.14 সো আমি ইয়াতে 3.14 ব্যৱহাৰ কৰিব লাগিব আমি এখিনি কৰিব নোৱাৰো আমাৰ ইয়াতে pi ঠাইত পিছত দিছে ন 3.14 ইউজ কৰিব লাগিব সো 3.14 ইউজ কৰিলে আমি কি পাম এটো তো কাটি 4 এ হ'ব এটো হল 3.14 into 25/4 ঠিক আছে
So 3.14 into 25 ক 4 ৰে হৰণ কৰা 25 ক 4 ৰে হৰণ কৰিলে 4 6 গুণ 24 এক পইণ্টৰ কাৰণে 0 4 দুগুণ 8 2 পইণ্টৰ কাৰণে 0 4 5 গুণ 20 সো এটো কিমান হ'ব এটো হ'ব 6.25 এতিয়া আমি এই দুটা আকৌ পূৰণ কৰিম এটো কি কৰিম 625 ৰ লগত 314 পূৰণ কৰা 2 1 25 next 5 2 6 এতিয়া 3 ৰে 3 5 গুণ 15 1 আছে 3 দুগুণ 6 আৰু 1 7 3 6 গুণ 18 সো আমি কিমান পাম 0 5 12 2 1 আছে তাৰ পিছত 15 আৰু 1 16 1 আছে 9 1 সো আমি কিমান পাম 196 2 5 0 কে ঘৰ আগত পইণ্ট 1 2 3 4 সো 1 2 3 4 সো আলটিমেটলি আমি কিমান পাম আমি পাম 19.625 মিটাৰ স্কয়াৰ এখিনি কি হল এখিনি হল আমাৰ যদি ৰছিডাল 5 মিটাৰ বহল হয় এতিয়া ৰছিডাল যেতিয়া 10 মিটাৰ দীঘল হল তেতিয়া আমাৰ থিটা টুটো 90 ডিগ্ৰী থাকিলে ৰছিডাল কি হৈ গল ৰছিডালৰ দৈৰ্ঘ্য হল 5 মিটাৰৰ পৰা 10 মিটাৰ হল তাৰ মানে r এতিয়া আমাৰ কিমান 10 মিটাৰ এতিয়া আমি আকৌ যদি অঞ্চলটোৰ কালি উলিয়াও আমি কি লিখিম নিৰ্ণয় অঞ্চলটোৰ কালি নিৰ্ণয় অঞ্চলটোৰ কালি equals to theta by 360 into pi r square. So theta holoni 90 by 360 pi value 3.14 r square mane 10 square. So etu eta ki hobo 0 0 kata jabo 1 4 এটো 3.14 so 31400 দুই ঘৰ আগত পইণ্ট বাই 4 তাৰ মানে এটো হ'ব 314 বাই 4 so 314 বাই 4 কৰিলে আমি কিমান পাও চাই লও 314 4ক 4 ৰে হৰণ কৰিলে আমি কি পাম 4 ৰে হৰণ কৰো কিমান বাৰ যাব 7 গুণ 28 তাৰ পিছত 3 4 এতিয়া কিমান বাৰ যাব 4 8 গুণ 32 2 পইণ্টৰ কাৰণে 0 আহিব 4 5 গুণ 20 সো আমি কিমান পালো আমি পালো 78.5 মিটাৰ স্কয়াৰ এটো আমি কি পালো এটো আমি পালো যদি ৰছিডাল 10 মিটাৰ দীঘল হয় তেতিয়া সৰণীয় অঞ্চল হল এখিনি কিন্তু আমাৰ প্ৰশ্ন খুদিছে যদি ৰছিডাল 5 মিটাৰৰ হলনি 10 মিটাৰ দীঘল হয় সৰণীয় অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা বৃদ্ধি মানে আমাৰ কিমানখিনি বাঢ়িলে ঠিক আছে সো আমি এতিয়া কি লিখিম আমি এতিয়া লিখিম বৃদ্ধি হোৱা অঞ্চলটোৰ কালি equals to বৃদ্ধি হল obviously 5 মিটাৰৰ পৰা 10 মিটাৰ হল তো বৃদ্ধি হল কিমান 78.5 minus 5 মিটাৰ থাকতে অঞ্চলটোৰ কালি কিমান ওলাইছিলে 19.625 so 19.625 মিটাৰ স্কয়াৰ এতিয়া এখিনি আমি বিয়োগ কৰি লও জি পাম হেতু হে সেখিনি বিয়োগ কৰিলে কিমান পাম 78.500 ধৰি লোৱা 19.625 এতিয়া বিয়োগ কৰা এটো 5 7 to আহিলে 7 8 so
8 আৰু এটো হ'ব 58.875 মিটাৰ স্কয়াৰ ঠিক আছে তো এটো হল আমাৰ কোৱেশ্চন নম্বৰ 8 এটা কোৱেশ্চন নম্বৰ 9 কি আছে চাও আহা 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰছপিন মানে গম পোৱানে ব্ৰছপিন মানে এই কোট চট হেব্ৰত যে লগাই এনেকে হেতু হল ব্ৰছপিন ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে আকো তাৰডাল 5 ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে আৰু এটো চিত্ৰ সোৱা তাৰ মানে ৰূপৰ এটো হল ব্ৰছপিনটো ঠিক আছে ব্ৰছপিনটো এটা বৃত্তাকাৰ তাৰ মানে এইখিনি পৰ্শন গটেটো ৰূপৰ তার আৰু কোট আছে তাৰ এই যে ইয়াতে 5 ডাল ব্যাস আছে এই 5 ডাল ব্যাস হল ৰূপৰ তাৰেৰে নিৰ্মিত এতিয়া কি কৈছে এই ব্যাসবোৰ বৃত্তটোৰ 10টা সমান বৃত্তকলাত ভাগ কৰিছে এটো সোৱা এই যে 5টা ব্যাসে কি কৰিছে বৃত্তটোক 10টা সমান ভাগে ভাগ কৰিছে প্ৰথম প্ৰশ্ন হদিছে প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া আমাক ইয়াতে ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য উলাব দিছে ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য কি হয় গটে এইখিনি কি হয় বৃত্তটোৰ পৰিধি আৰু লগতে 5 ডাল ব্যাস হয়নে সো এটো হল আমাৰ প্ৰয়োজন হোৱা মুঠ তাৰৰ দৈৰ্ঘ্য ঠিক আছে আৰু লগতে ব্ৰছপিনৰ প্ৰতিটো কালি এটো আমি পিছত কৰি আছো সো এটোৰ কাৰণে কি কৰিম আমি লিখিম প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ ৰূপৰ তাৰৰ দৈৰ্ঘ্য equals to কি হ'ব আমাৰ বৃত্তাকাৰ ব্ৰছপিনৰ পৰিধি প্লাস 5 into ব্যাসৰ দৈৰ্ঘ্য বুজি পাইছানে 5 into কিয় কাৰণ ইয়াতে 5 ডাল ব্যাস আছে বুলি কৈছে এতিয়া আমি চাও আমাৰ কি দিয়া আছিল প্ৰশ্নটো দিয়া আছিল 35 মিটাৰ ব্যাসযুক্ত সো ব্যাস 35 হলে মনত ৰাখিবা ব্যাসাৰ্ধ কিমান হ'ব 35/2 আৰু আমি পৰিধিৰ ফৰ্মুলাটোত কি পাইছিলো পৰিধিৰ ফৰ্মুলা হল আমাৰ 2 pi r plus 5 into d এতিয়া d মানে কি d মানে diameter বা ব্যাস সো 2 pi ৰ ভ্যালু 22/7 ব্যাসাৰ্ধ হল 35/2 বুজি পাইছা 35/2 কিয় কৰিলো কাৰণ আমাক কি দিয়া আছিল ব্যাস দিয়া আছিল সো ব্যাসাৰ্ধ কিমান হ'ব 35/2 প্লাস 5 into d কিমান 35 এখিনি এতিয়া সলভ কৰো 2 2 ক্যান্সেল হাতেৰে 35 ক কাটিলে 5 সো এটো হ'ব 22 into 5 plus 5 into 35 সো এটোটা পূৰণ কৰা 0 1 আছে 11 plus 25 ৰ 5 2 আছে 15 আৰু 2 17 এতিয়া এই দুটা যোগ কৰিলে 5 7 আৰু 1 8 1 আৰু 1 2 ইমান মিলিমিটাৰ দিছিলে সোৱা এটো সোৱা মিলিমিটাৰ ঠিক আছে সো এটো হল কিমান প্ৰয়োজন হোৱা মুঠ তাৰৰ দৈৰ্ঘ্য সো প্ৰয়োজন হোৱা মুঠ তাৰৰ দৈৰ্ঘ্য আমি কিমান পালো 285 মিলিমিটাৰ এখিনি পালো ঠিক আছে নেক্সট কি কৈছে সোৱা ব্ৰছপিনৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা প্ৰথম কথাটো হৈছে এটো ব্ৰছপিনত আমি ইয়াতে বৃত্তকলাৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰিবলে আমি এটো জানিব লাগিব নহয় যে আমি এটা দু ধৰণে কৰিব পাৰো সোৱা প্ৰথমটো হৈছে আমি ইয়াতে থিতাটো কিমান হয় উলাই লম তাৰ পিছত বৃত্তকলাৰ ফৰ্মুলাৰে ইউজ কৰিব পাৰো হেতু পাৰো নাইবা গোটেই বৃত্তটোৰ যোনটো কালি তাক যদি 10 ৰে ডিভাইড কৰি দিও কাৰণ গোটেই বৃত্তৰ কালি হল গোটেই বৃত্তটোক 10টা পাৰ্টত ভাগ কৰা হৈছে সো গোটেই বৃত্তটোক যদি 10টা পাৰ্টে ভাগ কৰি দিও সো ডিভাইডেড বাই 10 কৰিলে আমি কি পাই যাম
প্ৰতিটো বৃত্তকলাৰ কালি ঠিক আছে কিন্তু ইয়াতে আমি কি কৰিম ইয়াতে সোৱা এই গোটে এই মুঠ এইখিনি কোণৰ কিমান যোগ 360 ডিগ্ৰী তাৰে এটা পাৰ্ট মানে কেইটা পাৰ্ট আছে 10টা পাৰ্ট আছে সো প্ৰতিটো কোণৰ যোগ কিমান হ'ব সো আমি ইয়াতে লিখিম প্ৰতিটো বৃত্তকলাৰ কোণ মানে theta equals to 360 degree by 10 বুজি পাইছা নে কিয় কাৰণ মুঠ কোণটো হল 360 ডিগ্ৰী হেতু 10টা পাৰ্ট কৰিছে সো প্ৰতিটো পাৰ্টত বা প্ৰতিটো ভাগৰ কিমান হ'ব 360 ডিগ্ৰী by 10 মানে 36 ডিগ্ৰী হল নেক্সট ইয়াৰে ব্যাসাৰ্ধ দিয়া আছিল ব্যাসাৰ্ধটো যদিও ব্যাস দিয়া আছিল বাট আগৰটো কৰতে আমি ব্যাসাৰ্ধ কৰিছো r কিমান 35/2 মিলিমিটাৰ সো প্ৰতিটো বৃত্তকলাৰ কালি equals to ফৰ্মুলাত বহাই দিয়া theta by 360 pi r square theta মানে 36 degree by 360 degree pi ৰ value 22/7 r or value 35/2 into 35/2 ইখিনি সলভ কৰি দিও কিমান হ'ব এটো 10 হ'ব এতিয়া সোৱা 2 এৰে এটো কাটিলে হ'ব 11 হাতেৰে যদি 35 ক কাটিম কিমান পাম 5 5 এৰে আকৌ 10 ক কাটিলে পাম 2 সো এতিয়া আমাৰ হৰ আছে 4 ইয়াতে আমাৰ হৰ পালু আমি 4 আৰু লব কিমান আছে লব কি আছে চাও 11 আৰু 35 সো এটো আছে 11 into 35 11 into 35 সো এখিনি আমি এতিয়া পূৰণ কৰি লও 11 into 35 সো 35 আৰু 35 কিমান হ'ব 583 385/4 এতিয়া 385 ক 4 ৰে হৰণ কৰা 385 ক 4 ৰে হৰণ কৰা কিমান পাবা কিমান বাৰ যাব 4 9 গুণ 36 25 যাব 4 6 গুণ 24 1 পইণ্ট দি 0 2 দি 8 2 পইণ্টৰ কাৰণে 0 4 5 গুণ 20 সো কিমান পাম আমি পাম 96.25 মিলিমিটাৰ স্কয়াৰ বা বৰ্গ মিলিমিটাৰ ঠিক আছে সো এখিনি আমাৰ কোৱেশ্চন নম্বৰ 9 হল এতিয়া কোৱেশ্চন নম্বৰ 10 কি আছে চাও এটা ছাতিৰ সমান ব্যৱধানত থকা হৈ 8 ডাল ৰিব আছে তা মানে এই যে এবোৰ যে থাকে এবোৰ সমান হৈ থাকে ছাতিত চাবা বেলেগ বেলেগ নাথাকে যুগৰ মানে সমান জুখৰ থাকে সো ছাতিটোক 45 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লৈ ছাতিটো দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি একদম ইজি এটো নহয় জানো সোৱা খালি এখিনি হৈছে সোৱা 8 ডাল ৰিব আছে আগৰটো নিছনাই গোটে কোণটোৰ যোগ হল 360 ডিগ্ৰী 8টা সমান ভাগ হৈছে মানে প্ৰতিটো কোণৰ যোগ কিমান হ'ব 360/8 সো আমি কি লিখিম আমি লিখিম দিয়া আছে r equals to 45 centimeter এখিনি দিয়া আছে আৰু দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি যোনটো কি হয় মাজৰ কালি নহয় মাজৰ কোণ দুটা ক্ৰমিক ৰিবৰ আৰু দুটা ক্ৰমিক ৰিবৰ মাজৰ কোণ যোনটো থিটা ইকুৱেলছ টু কিমান হ'ব 360 ডিগ্ৰী বাই 8 এতিয়া 360 ক 8 এৰে হৰণ কৰা কিমান হ'ব 45 ডিগ্ৰী হৈছে সো আমি থিটা পালো r পালো এতিয়া দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি উলিয়াব পাৰিম সো আমি লিখিম therefore দুটা
ক্ৰমিক ৰিবৰ মাজৰ কালি equals to theta by 360 into pi r square. Theta by 360, theta whole 45 degree by 360 degree, pi value 22 by 7 into r kiman 45. So, আমি লিখিম 45 into 45. এখিনি এতিয়া আমি ক্যালকুলেশন কৰিলে হৈ গল। সো এখিনি সোৱা কিহেৰে যাব, এটো পাছেৰে যাব, এটো পাছেৰে যাব, পাছেৰে গলে 5 7 গুণ 72, এতিয়া আকৌ 9 8 গুণ ঘল, এতিয়া এটো যাব 2 ৰে 4, এটো 2 ৰে যাব 11, আৰু যায় নে নেযায়, আৰু তো নেযায়। সো এতিয়া আমি কি লিখিম, আমি লিখিম 11 into 45 into 45 by 28 centimeter square. এতিয়া 11 into 45 into 45 কৰা। সো প্ৰথমতে 45 আৰু 45 পূৰণ কৰো, কিমান হ'ব, 25 ৰ 5 2 আছে 20 আৰু 2 22, 2 আছে 16 আৰু 2 18, সো এটো কিমান হ'ব 5 2 হল। এটুক আকৌ পূৰণ কৰিম 11 ৰে, সো এটো কি হ'ব 5202 into 5202, এখিনি যোগ কৰিলে 57222, সো আমাৰ কি আহিব 22275 by 28 centimeter square. সো এটো হল আমাৰ দুটা ৰিবৰ মাজৰ কালি। তোমালোকে এটো হৰণ কৰিও ডেসিমেলত লিখিব পাৰা, ঠিক আছে। সো আজি ক্লাসটো আমি ইয়াতে শেষ কৰিছো। ইয়াৰ পৰৱৰ্তীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম। ধন্যবাদ।